গুড ইভিনিং গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? আজি আমাৰ ঘৰৰ ওচৰতে মোৰ নানা আৰু নানীহঁতৰ ঘৰৰ ওচৰতে আজি সত্যনাৰায়ণৰ পূজা আছিল। তো পূৰ্ণিমাও আছিল। তো আমি সত্যনাৰায়ণ কথা শুনিবলৈ গৈছিলোঁ। বিষ্ণু দেৱতাৰ তেওঁৰ কথা কৰিব লাগে, শুনিব লাগে। তাতে গৈ বহি চাকি তাকি দিলোঁ, বহিলোঁ, পূজা চূজা কৰিছোঁ আৰু খুব ভালদৰে আমাৰ পণ্ডিত জগন্নাথ মন্দিৰৰ হয় তেখেত সত্যনাৰায়ণ কথা শুনাইছিলে। খুব ধুনীয়াকৈ শুনিছিলোঁ, বুজিছিলোঁ। এয়া ঈশ্বৰ, হে প্ৰভু, তুমি সকলোকে তুমি মংগল কামনা কৰিবা, সকলোকে আশীৰ্বাদ কৰা, সকলো যে ভালে কুশলে থাকে। তাতে এই চাকি গছ যেনেকৈ পোহৰাই তুলিছে গোটেই ঘৰখনত, ঠিক তেনেকৈ মানুহৰ অন্তৰ চাফা চিকুণ কৰি কিনে পোহৰাই তুলিব। এয়া হৈছে মোৰ বৌ আৰু এয়া দাদা, তেখেতলোক কাঠাত বহিছে। নানা নানী নাই বহা বাৰু, ইমান ধুনীয়াকৈ বুজাইছে কথাটো, কি ক'ম আপোনালোকক। ভালো লাগিলে শুনি কিনে তেখেতৰ কথা শুনি। তাৰপিছত বহি আছোঁ আৰু ওচৰ চুবুৰীয়াও আহিছে দুই এজন। তাতে ভালেখিনি বহুত 2 ঘণ্টামান বহিব, 2-3 ঘণ্টা বহিবই লাগে। সেয়া চাওকচোন, চবেই মাহ প্ৰসাদ ফল মূল আদি এনেকৈয়ে চবেই শৰাই আনিছে, আগবঢ়াইছে। মই শৰাই আনিবলৈ নহ'লে চাকি গছকে দিলোঁ। আৰু মোৰ দাদা এজন আছে, মাধুৰ্য বৰুৱা বুলি কয়, তেখেত ৰেলৱে অফিচাৰ হয়। দাদাৰ জীয়েকৰো গাটো বৰ ঠিক নাই, দাদাৰো ঠিক নাই। তাকে সেই প্ৰভু, সেই বিষ্ণু দেৱতা, সেই সত্যনাৰায়ণ বাবা, তুমি মংগল কামনা কৰিবা, দাদাও ভাল হৈ আহে যেন। আৰু ল'ৰাজনীও এনেকৈ কেঞ্চাৰ বেমাৰ হৈ আছে, তেওঁ যেন ভাল হৈ আহে, সেই প্ৰভু এই কামনা কৰি আপোনালোকৰ ওচৰৰ পৰা বিদায় লওঁ।